দৰ্শকসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ দৰ্শকলৈ লৈ আহিছো অখিল গগৈ মুক্তিৰ দাবীত আজি মহানগৰীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু তেনে সময়তে দেখা গৈছে এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰতিবাদকাৰীক এই মুহূৰ্তত আটক কৰা হৈছে কেইবাজনৰ প্ৰতিবাদকাৰীক আটক কৰিছে আৰু তাৰ পাছতে আৰক্ষীয়ে এতিয়া প্ৰতিখন বাহনত তন্ন নজৰ ৰাখিছে বাহনৰ ভিতৰত সোমাই আছে নেকি বহু প্ৰতিবাদকাৰী সেই সন্দৰ্ভত অভিযান চলাইছে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ দৰ্শকক দি আছো অখিল গগৈ মুক্তিৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মহানগৰীত প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক এই মুহূৰ্তত আটক কৰা হৈছে বাহনসমূহত তীক্ষ্ণ নজৰ ৰাখিছে আৰু প্ৰতিখন বাহনত বিচাৰি ফুৰিছে প্ৰতিবাদকাৰী আছে নেকি আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰ আমি দৰ্শকক দি আছো কাৰাগাৰলৈ যোৱাৰ সময়তে প্ৰতিবাদী ৰাইজক আৰক্ষী আটক কৰিছে এই মুহূৰ্তত মহানগৰীত এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হৈছে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে গণেশ মন্দিৰৰ চৌপাশে প্ৰতিবাদকাৰীক বিচাৰি ফুৰিছে আৰক্ষীয়ে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মহানগৰীৰ একাংশ ৰাইজে আৰু তাৰ পাছৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো চাওক এয়া প্ৰতিবাদস্থলীৰ দৃশ্য এইদৰে আৰক্ষী প্ৰশাসন জপিয়াই পৰিছিল প্ৰতিবাদকাৰীৰ ওপৰত আৰু জোৰ জুলুমকৈ এইদৰে উঠাই লৈ যোৱা হৈছে প্ৰতিবাদকাৰীসকলক কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰা হৈছে আৰু এই মুহূৰ্তত কিছু দৃশ্যাংশ দেখুৱাই আছো এয়া মহানগৰীৰ দৃশ্য সদাব্যস্ত গুৱাহাটী মহানগৰীত এয়া চাওক অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ চলি থকাৰ মাজতে এয়া মহানগৰীত একাংশ ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল তেনে সময়ত আৰক্ষী প্ৰশাসনে কেইবাজনো প্ৰতিবাদকাৰীক এইদৰে উঠাই লৈ গৈছে আটক কৰিছে কেইবাজনকো প্ৰতিখন বাহনত তীক্ষ্ণ নজৰ ৰাখিছে বাহনে চলাই আছে এতিয়া অভিযান মহানগৰীৰ পৰিৱেশ আমি দৰ্শকক দেখুৱাইছো এই মুহূৰ্তত গণেশ মন্দিৰৰ সমীপৰ দৃশ্য চাওক গণেশ মন্দিৰৰ সমীপত থকা প্ৰতিখন বাহনত এইদৰে আৰক্ষীয়ে অভিযান চলাইছে বাহনসমূহত প্ৰতিবাদকাৰী থকাৰ সন্দেহত এতিয়া আৰক্ষীৰ অভিযান জোৰদাৰ গতিত চলোৱা দেখা গৈছে এয়া টাইম এটাৰ এক্সক্লুচিভ দৃশ্য এই মুহূৰ্তত দেখুৱাই আছো এয়া মহানগৰীৰ গণেশ মন্দিৰৰ সমীপৰ দৃশ্য আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাম ধ্ৰুৱ আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱৰ কাষলৈ গৈছো ধ্ৰুৱ আপোনাৰ কাষলৈ আহিছো এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে আপুনি যি দৃশ্য প্ৰেৰণ কৰিছে সেই দৃশ্য আমি এই মুহূৰ্তত দেখুৱাই আছো গণেশ মন্দিৰৰ সমীপত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ অহা একাংশ ৰাইজক ইতিমধ্যে আৰক্ষী আটক কৰিছে এই মুহূৰ্তৰ পৰিৱেশ কি ধ্ৰুৱ নিশ্চিতভাৱে মুন্মি চাওক এটা কথা ক'ব লাগিব যে অখিল গগৈ মুক্তিৰ দাবীত ইয়াতে এটা প্ৰতিবাদী সমদল তেওঁলোকে উলিওৱাৰ কথা কৈছিল স্থানীয় ৰাইজৰ সহযোগত বা মহানগৰীৰ যিসমূহ ৰাইজ আছে তেওঁলোকে এই যিটো প্ৰতিবাদী সমদল কেইবাটাও দল সংগঠনৰ ইয়াত প্ৰতিনিধি আচলতে উপস্থিত হৈছিল কিন্তু প্ৰতিনিধিসকল উপস্থিত হোৱাৰ পূৰ্বে ইয়াত আৰক্ষীয়ে আচলতে ইয়াত তেওঁলোকে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছিল আৰু প্ৰতিবাদকাৰীসকল যেতিয়া এই স্থানত উপস্থিত হৈছিল তেওঁলোকে কৈছে যে যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকে বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছিল যে তেওঁলোকে সম্পূৰ্ণভাৱে আচলতে প্ৰশাসনক অৱগত কৰি এই যিটো প্ৰতিবাদী সমদল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ অখিল গগৈৰ মুক্তিৰ দাবীত এই প্ৰতিবাদী সমদলটো তেওঁলোকে উঠোৱাৰ কথা কৈছিল কিন্তু তাৰ পূৰ্বে আৰক্ষী আৰু প্ৰশাসনৰ তৰফৰ পৰা যিহেতু তেওঁলোকে অনুজ্ঞাপত্ৰ লাভ কৰিছিল বুলি কৈছিল কিন্তু আৰক্ষীয়ে আচলতে প্ৰতিবাদ আৰম্ভ হোৱাৰ পূৰ্বে যিসকল প্ৰতিবাদকাৰী এই স্থানত আচলতে উপস্থিত হৈছিল এই স্থানৰ পৰাই তেওঁলোকক আটক কৰি লৈ যোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সময়ৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়তো আচলতে যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে মোৰ লগত ইয়াৰ যিগৰাকী এচিপি আছে হিমাংশু প্ৰসাদ দাসৰ ওচৰলৈ আপোনাৰ ওচৰলৈ আহিছোঁ যে তেওঁলোকে প্ৰতিবাদ ইয়াত কৰিবলৈ অনুমতি লৈছিল নে নাই লোৱা যাৰ বাবে আপোনালোকে তেওঁলোকক প্ৰতিবাদ কৰিবলৈ লোৱাওঁতেই আটক কৰিছে এইটো প্ৰতিবাদ কোনো তেনেকুৱা তেওঁলোকৰ পাৰ্মিশ্যন এতিয়াও হোৱা নাই পাৰ্মিশ্যন হোৱা নাই অকল কেইজনক বৰ্তমানলৈকে আটক কৰিছে হ'ব প্ৰায় 14জনমান হ'ব একেলগে 14জনমান আটক কৰা হৈছে কোন কোন সংগঠনৰ হয় এইটো অসম প্ৰেমী যুৱ সমাজ আপুনি ইতিমধ্যে মন্তব্য শুনিলে যে স্পষ্টকৈ কৈছে যে তেওঁলোকে কোনো ধৰণৰ অনুমতি লোৱা নাছিল কিন্তু প্ৰতিবাদকাৰীসকলে বাৰে প্ৰতি অভিযোগ উত্থাপন কৰিছিল যে তেওঁলোকে এই যিটো সমদল যিটো প্ৰতিবাদী সমদল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিগৰাকী নেতা বা বৰ্তমান ৰাইজৰ দলৰ যিগৰাকী সভাপতি অখিল গগৈ মুক্তিৰ দাবীত তেওঁলোকে এটা প্ৰতিবাদী সমদল ওলোৱাৰ কথা কৈছিল গণেশ মন্দিৰৰ পৰা যি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ আছে কেন্দ্ৰীয় কাৰাগাৰলৈ আৰু কিন্তু সেই প্ৰতিবাদ আৰম্ভ নহওঁতে যিসকল প্ৰতিবাদকাৰী এই স্থানত উপস্থিত হৈছিল তেওঁলোকক আৰক্ষীয়ে আটক কৰিছে আৰু প্ৰতিবাদকাৰীসকলে বাৰম্বাৰ অভিযোগ
উত্থাপন কৰিছিল যে তেওঁলোকে সম্পূৰ্ণ প্ৰশাসনৰ অনুমতি লৈ যিটো প্ৰতিবাদী সমদল এই প্ৰতিবাদী সমদলটো উলিয়াইছে বুলি কৈছিল কিন্তু আৰক্ষীয়ে তাৰ উল্টা ভাষ্য প্ৰদান কৰিছে যে কোনো ধৰণৰ প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁলোকে অনুমতি লোৱা নাছিল যাৰ বাবে প্ৰতিবাদকাৰীসকলক আটক কৰিছে আৰক্ষীয়ে আৰু এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছে প্ৰকৃততে সঁচা কোনটো মিছা কোনটো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীক আচলতে যেতিয়াই বিভিন্ন স্থানত আচলতে মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয় কিন্তু তেতিয়াই আৰক্ষী প্ৰশাসনে তেওঁলোকক বাৰম্বাৰ আটক কৰা পৰিলক্ষিত হয় আৰু বৰ্তমান সময়তো আচলতে প্ৰতিবাদকাৰী 14 জনক ইতিমধ্যে আটক কৰিছে যদিও কিন্তু আৰক্ষীৰ যদি আপুনি সংখ্যা চায় যথেষ্ট সংখ্যক আৰক্ষীয়ে বৰ্তমান সময়তো ইয়াত ৰৈ থকা বা তেওঁলোকে তালাচী চলাই থকা পৰিলক্ষিত হৈছে যিসমূহ বাহন আছে সেই যান বাহনসমূহতো আৰক্ষীয়ে প্ৰতিবাদকাৰী বিচাৰি তালাচী চলোৱা পৰিলক্ষিত হৈছে বুলি ক'ব লাগিব মুন্মি হয় নিশ্চয়কৈ ধ্ৰুৱ আপুনি সামগ্ৰিক দৃশ্য আমাৰ দৰ্শকক দেখুৱাই আছে যথেষ্ট ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে অখিল গগৈ মুক্তিৰ দাবীত এইদৰে ৰাজপথলৈ ওলাই অহা একাংশ প্ৰতিবাদকাৰীক ৰুদ্ধ কৰিব বিচাৰিছে একাংশ প্ৰতিবাদকাৰীক জোৰ জুলুমকৈ উঠাই লোৱা সমগ্ৰ দৃশ্য টাইমেটৰ কেমেৰাত বন্দী হৈছে আমি সেই দৃশ্য ধ্ৰুৱৰ জৰিয়তে দৰ্শকক দেখুৱাই আছো যেতিয়াই দেখিবলৈ পোৱা যায় অখিল গগৈ মুক্তিৰ দাবীত ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহে জনতা তেনে সময়তে আৰক্ষী প্ৰশাসন জপিয়াই পৰে আৰু বাধা আৰোপ কৰে কেইবাজনো প্ৰতিবাদকাৰীক এই মুহূৰ্তলৈকে আটক কৰা হৈছে ধ্ৰুৱই আমাক দেখুৱাই আছে সেই দৃশ্যাৱলীসমূহ অভিযোগ উঠিছে যে তেওঁলোকে প্ৰশাসনৰ পৰা অনুমতি লৈছিল কিন্তু আনফালে আৰক্ষীয়ে মন্তব্য প্ৰদান কৰিছে যে কোনো ধৰণৰ অনুমতি নোহোৱাকৈ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল দুটা পক্ষৰ আমি ভাষ্য ইতিমধ্যে দৰ্শকক শুনালো আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মহানগৰীৰ পৰিৱেশ যথেষ্ট এতিয়া ভয়ংকৰ হৈ পৰিছে ধ্ৰুৱ আপুনি খন্তেক সময় আমাৰ লগত লাইনত থাকক আমাৰ কিছু মন্তব্য আছে প্ৰতিবাদকাৰী এই মুহূৰ্তত তেওঁলোকৰ ভাষ্য আগবঢ়াইছো আমি প্ৰগ্ৰামটো কৰিব লৈছিলো আমাক সকলো ধৰি লৈ আহিছে আমি প্ৰগ্ৰামটো কৰিব আমি এটা গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লৈছিলো আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লওঁতে অখিল গগৈ মুক্তি দিয়ক অখিল গগৈ মুক্তি দিয়ক এই চৰকাৰ ফেচিবাদী চৰকাৰ প্ৰতিবাদ কৰিব বিচাৰিছিলো আমাৰ প্ৰতিবাদক চৰকাৰখনে ফেচিবাদী চৰকাৰখনে কৈছে আমি গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদ কৰিছিলো সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিব বিচাৰিছে আমি প্ৰশাসনক আমি জনাইছিলো তাৰ পিছতো আমাৰ ওপৰত এনেকুৱা অৱস্থা কৰিছে অখিল গগৈক মুক্তি দিব লাগিবই এই কথা স্পষ্টকে কৈছো আমি এটা কথা স্পষ্ট আমি পুলিচৰ সম্পূৰ্ণ পাৰমিশ্যন লৈছিলো তাৰ পিছতো এই অৱস্থা কৰিছে আমি ৰাইজৰ সহযোগিতা কামনা কৰিছো আজি অখিল গগৈৰ মুক্তিৰ দাবীত আমি কেন্দ্ৰীয় কাৰাগাৰত আমি গণতান্ত্ৰিকভাৱে তেওঁলোকে ভৰিয়া মোহাৰি আমাক হিটলাৰী শাসনৰ যোগেদি আৰু এই মুহূৰ্তত আমি প্ৰতিবাদকাৰী ভাষ্য দৰ্শকক শুনালো প্ৰতিবাদী কণ্ঠই আমি দৰ্শকক শুনালো কিদৰে তেওঁলোকে মন্তব্য প্ৰদান কৰিছে চাওক তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে আৰক্ষী প্ৰশাসনৰ অনুমতি লৈছিল তেওঁলোকে আৰু তাৰ পাছত তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল আৰু অৱশেষত আৰক্ষীয়ে এইসকল প্ৰতিবাদকাৰীকে আটক কৰিছে সমগ্ৰ বিষয়টোক লৈ যথেষ্ট এতিয়া ৰহস্যৰ সৃষ্টি হৈছে এই মুহূৰ্তত পুনৰ যাব বিচাৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱৰ কাষলৈ ধ্ৰুৱ আপোনাৰ কাষলৈ আহিম যোৱা এটা বছৰ ধৰি আচলতে অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে আৰু অখিল গগৈ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি বহু প্ৰতিবাদকাৰী আটক হ'বলগীয়া হয় এনে পৰিৱেশৰ সূচনা হয় এয়া কোনো নতুন কথা নহয় কিন্তু আজি যি প্ৰতিবাদ হৈছে এয়া কিন্তু গণতান্ত্ৰিকভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছিল তেওঁলোকে স্পষ্টভাৱে কৈছে যে তেওঁলোকে প্ৰশাসনৰ পৰা অনুমতি লোৱাৰ পাছত আৰক্ষীয়ে তেওঁলোকক কিহৰ বাবে আটক কৰিছে এই মুহূৰ্তত আপুনি যিসকল তাত প্ৰতিবাদকাৰী আছে যিসকল লোক আছে তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক ধ্ৰুৱ নিশ্চিতভাৱে মুন্মি চাওক এটা কথা ক'ব লাগিব যে তেওঁলোকে দিনৰ পুৱা আজি আচলতে 10 বজাত তেওঁলোকে এই যি প্ৰতিবাদী সমদল ওলোৱাৰ কথা চিন্তা কৰিছিল কিন্তু যেতিয়াই আচলতে সংবাদ মাধ্যমৰ লোকসকলকো তেওঁলোকে সম্পূৰ্ণভাৱে আচলতে অনুৰোধ জনাইছিল যে এই যিটো প্ৰতিবাদী সমদল এই প্ৰতিবাদী সমদলটো তেওঁলোকে কভাৰেজ কৰাৰ বাবে সংবাদ মাধ্যমকো তেওঁলোকে আমন্ত্ৰণ জনাইছিল কিন্তু এটা কথা ক'ব লাগিব যে মই পুনৰবাৰ কৈছোঁ যে 10 বজাৰ পূৰ্বৰ দৃশ্য হৈছে সেয়া যে প্ৰতিবাদকাৰীসকল আহিছিল আৰু প্ৰতিবাদকাৰীসকল অহাৰ আগজাননী লাভ কৰিছিল আৰক্ষীয়ে কোন স্থানত আৰু সেই স্থানৰ পৰাই প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে ততাতৈয়াকৈ আটক কৰিছে কিয়নো আৰক্ষীয়ে আমাৰ আগত ইতিমধ্যে স্পষ্টকৈ জনাই দিছে যে তেওঁলোকৰ হাতত কোনো ধৰণৰ আচলতে এই প্ৰতিবাদ কৰাৰ অনুজ্ঞাপত্ৰ বা তেওঁলোকে অনুমতি লাভ কৰা নাছিল আৰু বৰ্তমান সময়তো আৰক্ষীৰ যথেষ্ট লোক আহি ইয়াত উপস্থিত পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ ইতিমধ্যে
ইয়াত যথেষ্ট আৰক্ষী কেইবাগৰাকী শীৰ্ষ বিষয়া ইয়াত উপস্থিত হৈছে আহি জইণ্ট কমিশ্যনাৰ সম্ভৱতঃ আমি কথা পাতিবলৈ চেষ্টা কৰিম যে জইণ্ট কমিশ্যনাৰো আহি ইয়াত উপস্থিত পৰিলক্ষিত হৈছে সমান্তৰালভাৱে কেইবাগৰাকীও আচলতে ইতিমধ্যে প্ৰতিবাদকাৰীও ইয়াত আহি পেলাই উপস্থিত হোৱা পৰিলক্ষিত হৈছে কিন্তু আপুনি বিষয়টো এইটো কাৰণে অতি গুৰুত্বপূৰ্ণ যে তেওঁলোকে অনুমতি লাভ কৰা নাই বুলি কৈছিল আৰু বৰ্তমান সময়তো এইকেইজন প্ৰতিবাদকাৰীক আপোনালোকে কি কৰিব লাগিছিলে গুৱাহাটীতে আহিছিলো কি প্ৰতিবাদ কৰিবলৈ আহিছিলে অখিল গগৈ মুক্তিৰ দাবীত নহয় চাব আহিছিলো কাৰ্যসূচী মানে আপোনালোকে পুলিচে এৰেষ্ট কৰিব বুলি মিছা মাতিছে নেকি নাই মিছা কিয় মাতি কিয় আপোনালোকক কিয় এৰেষ্ট গাড়ীখন লৈ আনা সোনকাল চাব আহিছো স্যার আমি কি চাব না অখিল গগৈৰ হেৰি অখিল গগৈ হয় নহয় অখিল গগৈৰ মুক্তিৰ দাবীত আহিছিলো হয় মই নগাঁৱৰ লগা পাইছে হয় নগাঁৱৰ পাই তিনিজন কিহৰ কাৰণে আমি এনে নাপালে হ'বলে নেকি প্ৰটেষ্ট কৰিবলৈ নাই পোৱা নাই আমি এইমাত্ৰ আহি পাইছো আহি পাইছো আমি কি ক'ব বিচাৰিব কি ক'ব না বিচাৰিব অখিল গগৈৰ তেওঁ মুক্তিৰ কাৰণে তেওঁ অখিল গগৈ মুক্তি দাবী হ্যাঁ মুক্তি পাব কওক কওক এতিয়া মুক্তি দাবী অখিল গগৈৰ মুক্তি আমি দেখুৱাই আছো মুন্মি বৰ্তমান সময়ত এই তিনিগৰাকী প্ৰতিবাদকাৰী ইয়াত আহিছিলে প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁলোক আহিছিলে দেখা পোৱা গৈছে যে তেওঁলোকক বৰ্তমান সময়ত এইদৰে আটক কৰিছে আৰক্ষীয়ে আৰু কৈছে যে যিহেতু তেওঁলোকে 10 বজাত সময় দিছিলে আৰু এজন দুজনকৈ নগাঁৱৰ পৰা আহিছো বুলি ক'লে মুক্তিৰ দাবীত আহিছো তেওঁ মুক্তি পাব লাগে দেখা পোৱা গৈছে জইণ্ট কমিশ্যনাৰ আছে ছাৰ আপোনাৰ ওচৰলৈ আহিছো এওঁলোকে যে প্ৰতিবাদ কৰিব অনুমতি লৈছিল নে আপোনালোকৰ পৰা অনুমতি লোৱা নাই এই ধৰণে শাসন ব্যৱস্থা নচলে যাৰ খুচি সেই হ'ব হঠাৎ আহি গণেশগুৰিত কোনোবা থিয় হ'ব হঠাৎ আহি পেলাই পল্টন বজাৰত থিয় হ'ব এই ধৰণে দেশ নচলে আইনৰ মাধ্যমেৰে চলিব তেওঁলোকে অখিল গগৈৰ মুক্তি বিচাৰিছে তেওঁলোকে হাইকোৰ্টত মুভ কৰি আছে তেওঁলোকে সুপ্ৰিম কোৰ্ট মুভ কৰক আইন মতে যাওক বেআইনীভাৱে কোনো কাম নহ'ব কোনো ধৰণৰ অনুমতি আপোনালোকৰ পৰা লোৱা নাছিলে কোনো অনুমতি লোৱা নাই এইটো মানে নিজৰ এটা মানে স্বমৰ্জিত যি খুচি তাকে কৰি আছে হঠাৎ 15জন ল'ৰা আহিব এটা ঠাইত থিয় হৈ যাব আপোনালোকে জানে গুৱাহাটীৰ ইমান জাম আছে গাড়ী মটৰৰ ইমান বেছি প্ৰব্লেম আছে ৰাইজৰ অসুবিধা কৰাটো আমি নিবিচাৰোঁ হঠাৎ আহি পেলাই এটা ঠাইত থিয় হৈ যাব গোটেই অটো ৰিক্সা বন্ধ হৈ যায় গাড়ী বন্ধ হৈ যায় মানুহৰ যাতায়াত ব্যৱস্থা বন্ধ হৈ যায় এই ধৰণে কিন্তু তেওঁলোকে পাৰ্মিশ্যন নাই কোনো পাৰ্মিশ্যন নাই কোনো ধৰণৰ কিন্তু প্ৰতিবাদকাৰীসকলে কৈছে তেওঁলোকে অনুমতি লৈছো বুলি কৈছে প্ৰশাসনক নাই অনুমতি লোৱা নাই আমাৰ পৰা আপোনালোকক মাতিব পাৰে আমাৰ পৰা কোনো অনুমতি লোৱা নাই আমি অত্যন্ত চোৰাংচোৱাভাৱেহে গম পাইছোঁ যে এনেকৈ আহিব পাৰে ছাৰ এতিয়া বৰ্তমানে তেওঁলোকক মানে ক'ত ৰখা হ'ব কি হ'ব বাৰু এতিয়া প্ৰিভেণ্টিভ এৰেষ্ট হৈছে আমি জাষ্ট ৰিটাৰ্ণ কৰিছোঁ আমি চাই লওঁ আৰু যিটো আইনৰ বিধিগত ব্যৱস্থাৰ মাজেৰে আমি পিছত চিন্তা কৰিম আমি দেখুৱাইছো যে গাড়ীখন সলনি কৰিছে আচলতে কি ক'ব বিচাৰিব কি ক'ব নাই একো নকওঁ অখিল গগৈ মুক্তি লাগে আমি মুক্তি বিচাৰিছো দেখুৱাইছো মুন্মি এনেধৰণে আচলতে যিসকল প্ৰতিবাদকাৰী আছে ইতিমধ্যে তিনিজন প্ৰতিবাদকাৰীক তেওঁলোকে আটক কৰা পৰিলক্ষিত হৈছে আৰু দেখা পোৱা গৈছিল যে বিভিন্ন সময়ত আচলতে এনেধৰণে অখিল গগৈ মুক্তিৰ দাবীত প্ৰতিবাদ কৰা পৰিলক্ষিত হয় কিন্তু প্ৰতিবাদকাৰীয়ে কয় যে তেওঁলোকে অনুমতি লৈছিল আৰু আৰক্ষীৰ কিন্তু ওলোটা মন্তব্য আৰক্ষীয়ে কৈছে যে কোনো ধৰণৰ তেওঁলোকে অনুমতি লোৱা নাছিল হঠাৎ এনেধৰণে 10-15জন লোকে আহি গণেশগুৰিৰ নিচিনা এটা গণেশগুৰি মাছমজিয়াত বা মহানগৰীৰ মাছমজিয়াত তেনেধৰণে প্ৰতিবাদ কৰাটো তেওঁলোকে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ প্ৰতিবাদী সমদল লোৱাৰ বাবে আচলতে তেওঁলোকে আটক কৰিছে বুলি ইতিমধ্যে জানিবলৈ দিছে আৰু দেখা পোৱা গৈছিল যে বৰ্তমান সময়তো যথেষ্ট সংখ্যক আৰক্ষী ইয়াত উপস্থিত হৈছেহি আৰু তেওঁলোকে কৈছে যে প্ৰতিবাদকাৰীসকলে যিহেতু কোন কোন স্থানৰ পৰা আহিছে গতিকে আৰক্ষীয়ে সেই সূত্ৰ লাভ কৰিছিল আৰু তাৰ ভিত্তিতে বৰ্তমান সময়ত এই কেইগৰাকী প্ৰতিবাদকাৰীক আটক কৰিছে আৰু পুনৰবাৰ কৈ দিছোঁ যে আজি পুৱা গণেশ মন্দিৰৰ সমীপৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ অখিল গগৈৰ মুক্তিৰ দাবীত এক প্ৰতিবাদী সমদল ওলোৱাৰ কথা কৈছিল কিন্তু দেখা পোৱা গ'ল যে সেই প্ৰতিবাদী যি সমদল সেই প্ৰতিবাদী সমদলৰ বাবে আৰক্ষীৰ পৰা অনুমতি লাভ কৰিছোঁ বুলি কৈছিল প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ মন্তব্য আমি টাইমতে দৰ্শকসকলক শুনোৱালোঁ কিন্তু বৰ্তমান সময়ত আৰক্ষীয়ে ওলোটাকৈ কৈছে যে কোনো ধৰণৰ তেওঁলোকে অনুমতি লোৱা নাছিল যিকোনো মুহূৰ্তত গণেশগুৰিয়ে হওক বা পল্টন বজাৰেই হওক বা মহানগৰীৰ মাছমজিয়াত এনেধৰণে অনুমতিবিহীনভাৱে তেওঁলোকক প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব আৰু যাৰ বাবে প্ৰতিবাদকাৰীসকলক আটক কৰিছে মহানগৰ আৰক্ষীয়ে মুন্মি নিশ্চয়কৈ ধ্ৰুৱ আপুনি সামগ্ৰিক দৃশ্য আমাক
দেখুৱাই আছে আমি দেখুৱাই আছো টাইম এটাৰ স্ক্ৰীনত পোনপটীয়াভাৱে দেখুৱাই আছো এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত আজিৰ দিনটোত দেখা গৈছে এক অভূতপূৰ্ব পৰিৱেশ আচলতে দুটা ভাষ্য আমি দৰ্শকলৈ শুনালো পোনপটীয়াভাৱে আমি শুনালো একাংশ প্ৰতিবাদকাৰীয়ে মন্তব্য কৰিছে যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহিছিল আৰক্ষীৰ পৰা অনুমতি লোৱা হৈছিল প্ৰশাসনৰ পৰা অনুমতি লোৱা হৈছিল তাৰ পাছত তেওঁলোকক আটক কৰা হৈছে আনফালে আৰক্ষীয়ে মন্তব্য কৰিছে যে বেআইনীভাৱে তেওঁলোকে প্ৰতিবাদ কৰিছে কোনো ধৰণৰ অনুমতি লোৱা নাছিল দুটা ভাষ্যই যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে ধ্ৰুৱ পুনৰ আপোনাৰ কাষলৈ আহিব বিচাৰিম অখিল গগৈ মুক্তিৰ দাবীত প্ৰতিবাদ কৰিবলৈ আহি এইদৰে আটক হ'বলগীয়া হোৱা ঘটনাই যথেষ্ট এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে এই মুহূৰ্তত আৰক্ষী আমি এতিয়া আমি কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকক আমি বিধিগত ব্যৱস্থাৰ মাজেৰে চাই চিতি আমি পৰৱৰ্তী পৰ্যায়ত সিদ্ধান্ত কৰি আছোঁ কি কৰা হ'ব হয় এয়া আছিল যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় আৰু তেওঁ নিজে আহি ইয়াত কাৰণ এই স্থানৰ পৰাই সমাদৰ উলিওৱা কথা আছিল আৰু ধ্ৰুৱ যদি আপুনি শুনা পাইছে একাংশ প্ৰতিবাদকাৰীয়ে মন্তব্য কৰিছে যে এবছৰ ধৰি অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ যে মুক্তি লাভ কৰিব সেয়া কিন্তু সন্দেহৰ আওতা বৃহৎ ষড়যন্ত্ৰৰ বলি হৈছে নেকি অখিল গগৈ এনেধৰণৰ প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে কি ক'ব পাৰ্মিশ্যন কাকৈ দিয়া হোৱা নাই খালি আমি চৰাংচোৱা সূত্ৰেৰে গম পাইছিলোঁ যে এনেকৈ গণেশ মন্দিৰৰ আশে পাশে কেইজনমান কিছু ব্যক্তি আহি পেলাই অখিলৰ মুক্তিৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিব আমি তেতিয়া আমাৰ পুলিচৰ মাধ্যমেৰে এইটো খবৰ আমি নিৰ্দিষ্ট জেগালৈ প্ৰেৰণ কৰি দিছিলোঁ যদি কোনোবাই গণতান্ত্ৰিক আন্দোলন কৰে তেতিয়াহ'লে সচল যাব পাৰে আৰু তেওঁলোকে কোনো বিধি ব্যৱস্থা মানিব নোখোজে সেইকাৰণে তেওঁলোকে হঠাতে ইয়াত পাৰ্মিশ্যন নথকা স্বত্তেও আহি ওলাইছে আৰু আপোনালোকে জানে ইমান ব্যস্তবহুল জেগা ইয়াত সেইকাৰণে আমি তেওঁলোকক প্ৰিভেণ্টিভ এৰেষ্ট কৰিছোঁ এইটো প্ৰিভেণ্টিভ ছেকশ্যন অফ লত এইটো CRPCৰ অনুচ্ছেদ আছে তাৰ আধাৰত আমি এতিয়া কৰায়ত্ব কৰিছোঁ আমি ডিটেনশ্যন কৰিছোঁ ডিটেনশ্যন কৰি পেলাই আমি ৰাইজৰ মাজত যাতে কোনো ধৰণৰ যাতায়াত ব্যৱস্থা বা পাব্লিক মুভমেণ্টৰ ক্ষেত্ৰত কোনো যাতে অসুবিধা নহয় তাৰ ব্যৱস্থা আমি নিশ্চিত কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি চাই চিতি পেলাই আমি সিদ্ধান্ত ল'ম স্যাৰ এটা কথা প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে যে অখিল গগৈ এগেইনষ্টত যদিহে প্ৰতিবাদ কৰে তথাপিও তেওঁলোকক প্ৰতিবাদ কৰিবলৈ নিদিয়ে আগতীয়াকৈ আপোনালোকে জানে প্ৰতিবাদৰ এটা হেৰি আছে তেখেতক এতিয়া এটা নিৰ্দিষ্ট গোচৰত আৰু নিৰ্দিষ্ট আইনৰ ধাৰাত তেখেতক বন্দী কৰা হৈছে সেইকাৰণে তাৰ ওপৰত সিদ্ধান্ত ল'ব লাগিলে এইটো ন্যায়ালয়ে ল'ব সেইকাৰণে ন্যায়ালয়ৰ মাধ্যমেৰে তেওঁলোকে যাওক আমি তাত কোনো বেয়া নাপাওঁ ন্যায়ালয়ৰ মাজেৰে গৈ পেলাই তেওঁক মুক্তি কৰি লৈ যাওক আমাৰ ক'ব লগা একো নাই আইনৰ ধাৰাতহে সোমাই দিয়া হৈছে ন্যায় ব্যৱস্থাই এইটো চাইছে সেইকাৰণে ন্যায় ব্যৱস্থাৰ মাজেৰে যাওক এনেই তৎক্ষণাত যিটো বস্তুত আপুনি ফল ধৰিব লাগিব তেওঁলোকৰ আন্দোলনৰ এটা প্ৰডাক্টিভিটি থাকিব লাগিব তো প্ৰডাক্টিভিটি নাথাকে মাত্ৰ এটা নুইচেঞ্চ ক্ৰিয়েট কৰিবলৈ কৰিলেতো আমি এইটো মানি ল'ব নোৱাৰোঁ আৰু মুন্নি এইখিনিতে এটা কথা মই ক'ব বিচাৰিছোঁ যে ইয়াত মহানগৰ আৰক্ষী আয়ুক্ত আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে আমি যুটীয়া আয়ুক্তৰ মন্তব্য শুনালোঁ কিন্তু বৰ্তমান সময়ত আমি দেখা পোৱা গৈছিল যে যেতিয়া যুটীয়া আয়ুক্তৰ মন্তব্য সংগ্ৰহ কৰি আছিলোঁ সেই সময়তে মহানগৰ আৰক্ষী আয়ুক্ত ইয়াত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে কৈছে যে কোনো ধৰণৰ অনুমতি লোৱা নাছিল এই যিটো প্ৰতিবাদী সমদল এই প্ৰতিবাদী সমদলটো উলিয়াবৰ কাৰণে কোনো ধৰণৰ তেওঁলোকে মন্তব্য লোৱা নাছিল যাৰ বাবে আচলতে তেওঁলোকক আটক কৰিছোঁ বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰিছে মুন্নি নিশ্চয়কৈ যথেষ্ট বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আচলতে গ্ৰহণ কৰিছিল হঠাৎ আৰু তাৰ পাছতেই আৰক্ষী প্ৰশাসন এইদৰে সষ্টম হৈ পৰিছে আৰু এই মুহূৰ্তত আমি দৰ্শকক জনাই আছোঁ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ আচলতে প্ৰতিবাদ কৰাৰ বাবেই আটক কৰিবলগীয়া হৈছে প্ৰতিবাদকাৰীসকলক ধ্ৰুৱ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ কাষলৈ যাবলৈ চেষ্টা কৰিম প্ৰতিবাদকাৰীসকলৰ এই মুহূৰ্তত ভাষ্য আমি পুনৰবাৰ শুনাব চেষ্টা কৰিম আমি প্ৰগ্ৰেমটো কৰিব লৈছিলোঁ আমাক সকলো ধৰি লৈ আহিছে আমি প্ৰগ্ৰেমটো কৰিব আমি এটা গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লৈছিলোঁ আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লওঁতে অখিল গগৈক মুক্তি দিয়ক অখিল গগৈক মুক্তি দিয়ক এই চৰকাৰ ফেচিবাদী চৰকাৰ প্ৰতিবাদ কৰিব বিচাৰিছিলোঁ
বিচাৰিছে আমি প্ৰশাসনক আমি জনাইছিলো তাৰ পিছতো আমাৰ ওপৰত এনেকুৱা অৱস্থা কৰিছে অখিল গগৈক মুক্তি দিব লাগিবই এই কথা স্পষ্টকে কৈছো আমি এটা কথা স্পষ্ট আমি পুলিচৰ সম্পূৰ্ণ পাৰ্মিশ্যন লৈছিলো তাৰ পিছতো এই অৱস্থা কৰিছে আমি ৰাইজৰ সহযোগিতা কামনা কৰিছো আজি অখিল গগৈৰ মুক্তিৰ দাবীত আমি কেন্দ্ৰীয় কাৰাগাৰত আমি এক গণতান্ত্ৰিকভাৱে তেওঁলোকে ভৰিয়া মোহাৰি আমাক হিটলাৰী শাসনৰ যোগেদি আজি আপোনালোকে দেখিছে সংঘবদ্ধ হ'বলৈ সুযোগ দিলে আমি অখিল গগৈৰ মাত্ৰ অখিল গগৈক মুক্তি দিয়ক আমি প্ৰগ্ৰেমটো কৰিব লৈছিলো আমাক সকলো ধৰি লৈ আহিছে আমি প্ৰগ্ৰেমটো কৰিব আমি এটা গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লৈছিলো আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিব লওঁতে অখিল গগৈক মুক্তি দিয়ক অখিল গগৈক মুক্তি দিয়ক এই চৰকাৰ ফেচিবাদী চৰকাৰ প্ৰতিবাদ কৰিব বিচাৰিছিলো আমাৰ প্ৰতিবাদক চৰকাৰখনে ফেচিবাদী চৰকাৰখনে কৈছে আমি গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদ কৰিছিলো সম্পূৰ্ণৰূপে ধূলিসাৎ কৰিব বিচাৰিছে আমি প্ৰশাসনক আমি জনাইছিলো তাৰ পিছতো আমাৰ ওপৰত এনেকুৱা অৱস্থা কৰিছে অখিল গগৈক মুক্তি দিব লাগিবই এই কথা স্পষ্টকে কৈছো আমি এটা কথা স্পষ্ট আমি পুলিচৰ সম্পূৰ্ণ পাৰ্মিশ্যন লৈছিলো তাৰ পিছতো এই অৱস্থা কৰিছে আমি ৰাইজৰ সহযোগিতা কামনা কৰিছো আজি অখিল গগৈৰ মুক্তিৰ দাবীত আমি কেন্দ্ৰীয় কাৰাগাৰত আমি এক গণতান্ত্ৰিকভাৱে তেওঁলোকে ভৰিয়া মোহাৰি আমাক হিটলাৰী শাসনৰ যোগেদি আজি আপোনালোকে দেখিছে সংঘবদ্ধ হ'বলৈ সুযোগ দিলে আমি অখিল গগৈৰ মাত্ৰ ইতিমধ্যে প্ৰতিবাদ অখিল গগৈক মুক্তি দিয়ক অখিল গগৈক মুক্তি দিয়ক অখিল গগৈক মুক্তি দিয়ক এই চৰকাৰ ফেচিবাদী চৰকাৰ